মই জিতেনে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই শিৱসাগৰ নতুনকৈ বনি থকা মেডিকেল কলেজখনলৈ, যিটো আমাৰ কোম্পানীয়ে কাম কৰি আছে। সেইখিনি একচুৱেলি শিৱসাগৰ নহয়, সেইখিনি ডিমৌ পৰে। ডিমৌ এই নিতাপুখুৰী সোমাই যোৱা ৰাস্তাটোৰ পৰা অকণমান আগলৈ আমি ডিব্ৰুগড় ফালৰ পৰা আহিলে ব'লকচোন গৈ থাকোঁ, আপোনালোকক দেখুৱাওঁ। এইখিনি জেগাখিনি কি আছিলে? অঁ, মৰাণ বাইপাছতে ফ্লাইট নমাব পৰাকৈ আমাৰ সুখৈ বা এনেকুৱা যুদ্ধ বিমান নমাব পৰা ট্ৰেকটো এইখিনিয়ে। আজি ময়ো আহিছিলোঁ এইপিনে, আপোনালোককো দেখুৱাই দিছোঁ। চাওকচোন কি ধুনীয়া জেগা, আৰু ছাইডলৈ ফেঞ্চিং দি থোৱা আছে যাতে জীৱ জন্তু আহিব নোৱাৰে। দুই চাইডে তেনেকৈ দি থোৱা আছে। এইখিনি হৈছে ডিমৌ মেইন চেণ্টাৰটো, এইখন য'ত ফ্লাইঅভাৰখন বনাই আছে। আমি এতিয়া বাওঁফালেদি সোমাই আহিলোঁ, আপোনালোকক দেখুৱাওঁ। জেগাখিনি বহুত সলনিও হৈ গ'লগৈ বাৰু, বহুত দিনৰ পিছত আহিছোঁ মই। আৰু সদায় ৰাতি আহোঁ ঘৰৰ পৰা আহিলেও, দিনত আজিহে আহিছোঁ। সেইটো কাৰণে অকণমান জেগাখিনি দেখুৱাওঁ বুলি ভাবিলোঁ। ৰাতিটো আন্ধাৰতে চব গুচি যাওঁগৈ আমি। আহি আমাৰ ডেষ্টিনেশ্যন পাইছোঁহি আৰু। এইখিনি মধুপুৰ বৰনামঘৰ এইখন। ইয়াৰ পৰা বেছি দূৰ নহয় আমাৰ। মই আঁতৰৰ পৰাই চাইছিলোঁ, আজি ফাৰ্ষ্ট টাইম মানে মেডিকেলৰ ভিতৰত সোমাম আৰু। বহুত মানুহে গমেই নাপায় যে ইয়াতে এখন মেডিকেল কলেজ বনি আছে ডিমৌ। সেইটো আমি এতিয়া হাইৱে পৰা সোমাই যাম আৰু। এইটো আমাৰ ভিতৰলৈ সোমাই যোৱা ৰাস্তাটো। এইটো হৈছে জয়মতী পথ, নাহৰণি লিখা আছিলে বোলে। এতিয়া বাৰু ৰাস্তা বেয়া হৈ আছে, এইবোৰ কলেজ হৈ যোৱাৰ পিছত, মেডিকেল কলেজ হৈ যোৱাৰ পিছত ৰাস্তা চব বনি যাব। আৰু এইপিনে দুই চাইডে বাগানো আছে, চাওকচোন কি ধুনীয়া। আৰু আমাৰ ড্ৰাইভিং চিটত আছে কৌশিক। এই আমাৰ পাই গ'লোহি মেডিকেল কলেজৰ বাউণ্ডেৰী। এইখনেদি এনেকৈ আমি সোমাই যাম ভিতৰলৈ। এৰিয়াটো বহুত ডাঙৰ বাৰু। ইয়াতে আমাৰ এজন ষ্টাফ আছে, এজনক নিবলৈ আহিছোঁ, দেখুৱাম বাৰু ভিডিঅ'ত। এইটো আমাৰ বেচিন প্লান। আগত যাম আৰু গোটেইখিনি দেখুৱাই থাকিম বাৰু। এইখন আমাৰ এই গৌতমৰ চিম্বল। ফাইনেলি মই আহি পাই গ'লোহি এই আমাৰ ছাইডত। ইয়াতে এইবোৰ চব কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বাৰু। যোৱাকালি ঈদ গৈছে, ঈদ যোৱাৰ কাৰণে এইবোৰ লেবাৰো অলপ কমি আছে বাৰু, কিন্তু মানে কাম ৰানিঙত আছে। আকৌ কাইলৈ পৰহিলৈ চব লেবাৰ আহি যাব, কাম চালু হৈ যাব আৰু। ইয়াত আমাৰ যিজন মানে চাই আছে শ্যামল দা, সেইজনে মোক দেখুৱালে বাৰু। এইপিনে মোৰ পিছপিনে থকা এইটো হৈছে নাৰ্ছৰ হোষ্টেল হ'ব, আৰু আগলৈ এইটো ছাইডেও আৰু কাম চলি আছে। এইবোৰ গোটেইখিনি মোক ক'লে বাৰু, মই ইমানখিনি মোৰ মনত ৰখাটো পচিবল নহয়। পিছত যেতিয়া মেডিকেল কলেজ হ'ব তেতিয়া আপোনালোকেও দেখিব। মই ষ্টাৰ্টিং ফেজত দেখুৱাইছোঁ, আৰু যেতিয়া কমপ্লিট হ'ব তেতিয়াও আকৌ আপোনালোকক দেখুৱামহি। আৰু এয়া হৈছে আমাৰ শ্যামল দা, হাইটো দেখোন। ব'লক আগত আৰু গৈ থাকিম, দেখুৱাই থাকিম মই।
মেডিকেল কলেজৰ ভিতৰতে আমাৰ কোম্পানীৰ বাহিৰেও আৰু এটা কোম্পানীয়ে কাম কৰি আছে, সেইটো হৈছে L&T। L&T এইটো বিল্ডিং এইখন কেঞ্চাৰ হস্পিটেল হ'ব। এইখন L&T বনাই আছে কেঞ্চাৰ হস্পিটেলখন। তাৰ কাম চলি আছে বাৰু। মই আৰু দেখুৱাম এইপিনে ক'ত কি হৈ আছে বাৰু। এই আমাৰ বেচিং প্লানবোৰ ইয়াত আছে, প্লান চান চব লগোৱা আছে। আহি পেলাই ভাল লাগিলে, আপোনালোককো দেখুৱাওঁ বুলি সেইটো কাৰণে ভাবিলোঁ বোলো নাই দেখুৱাই দিওঁ আপোনালোককো। কমচে কম এতিয়া ষ্টাৰ্টিং ফেজত আৰু কাম কমপ্লিট হোৱাৰ পিছত দেখুৱাবলৈ, তেতিয়া মোৰ দুটা ভিডিঅ' হ'ব। সেইটো কাৰণে এইটো প্লেনিং কৰি পেলাই আজি আহিলোঁ। গৈখিনি আপোনালোকক আৰু দেখুৱাই আছোঁ বাৰু। এইখন হৈছে L&T বনাই আছে, এইখন কেঞ্চাৰ হস্পিটেল। মেডিকেল কেম্পাছৰ ভিতৰতে বাৰু, তেওঁলোকে নিজৰ এৰিয়াটো হেৰি কৰি লৈছে আৰু বাকী আমাৰ গোটেইখিনি আমাৰ কাম চলি আছে ইয়াতে।